ইলা কোনছে ওলাইছে ও রাস্তা গিয়ে দেখো না ভাই কি যাবো বললে হ্যাঁ যাবো কি একটা গেলে না উঠে তুলবো আচলতে আমাৰ ২৮১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেতবাৰীলৈকে এটা ভিতৰত যোৱা ৰাস্তা আছে। কেইদিনমান আগতে এইটো মানে ৰিপেয়াৰিঙৰ কাম এটা হৈছিল। ৰিপেয়াৰিঙৰ কামটো হোৱাৰ পিছত আমি ভালে পালোঁ, যিহেতু ৰিপেয়াৰিং আগতে জৰাজীৰ্ণ পথ অৱস্থা আছিল, যিটো ৰিপেয়াৰিং হ'ল। কিন্তু ৰিপেয়াৰিং কৰাৰ একমাহ নহওঁতে ঠায়ে ঠায়ে চব বাকলি উঠি গৈ আছে ৰাস্তাখিনিৰ। তো কামখিনি নিম্নমানৰ হৈছে। অসম চৰকাৰে কি ধুনীয়াকৈ টকা দি আছে ৰাস্তা ঘাটৰ কাম কৰাৰ কাৰণে, কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি ঠিকাদাৰবিলাকে কৰি আছে। ঠিকাদাৰৰ হেমাহিৰ কাৰণে এই ৰাস্তাবিলাক আজি ভাঙি চৰি আকৌ আগৰ দৰে হৈ গৈ আছে। গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম যে আপোনালোকে আহক, ৰাস্তাটো ইনকুৱাৰী কৰক। যদি গাফিলতি আপোনালোকৰ চকুতো যদি ধৰা পৰে গাফিলতি, তেতিয়াহ'লে ঠিকাদাৰজনক ব্লেক লিষ্টেড কৰিব লাগে। ঠিকাদাৰজনৰ ইউচুফ নাম, বিলাচীপাৰাত। ব্লেক লিষ্টেড কৰক, বিভাগীয়ভাৱে তদন্ত কৰক, আহক ৰাস্তাৰ কামখিনি চাই যাওক, চৰজমিন তদন্ত কৰক। ঠাইখিনিৰ নাম হৈছে আৰেচাৰ বুলি কয়। আৰেচাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেতবাৰীলৈকে যি এটা পকী ৰাস্তা আছিল, পকী ৰাস্তাটো প্ৰথমে বেয়া হৈছিল। তাৰপিছত ৰিপেয়াৰিঙৰ বাবে ৰিপেয়াৰিং কৰিছে। ৰিপেয়াৰিং কৰাত এনেকুৱা নিম্নমানৰ কাম কৰিছে, বৰ্তমান কাম কৰা একমাহে হোৱা নাই। একমাহ নহওঁতে এতিয়া বৰ্তমান চপৰে খহি আছে। লাহে লাহে পথটো একদম বেয়া হৈ গৈ আছে। আৰু এইটো কাম কৰিছে আমি জানামতে এজন ইউচুফ নামৰ ঠিকাদাৰ আছে। ইউচুফ নামৰ ঠিকাদাৰে কৰিছে। ইউচুফ নামৰ ঠিকাদাৰজনে খালি এইটোৱে নহয়, ভালেকেইটা পথৰ কাম সি কৰি আছে। এইটোতে যদি এনেকুৱা ২ নম্বৰী কাম কৰিছে, তেতিয়াহ'লে বাকী পথবিলাক যে কেনেকুৱা হ'ব, সেইটো কিন্তু ৰাইজে অনুমান কৰিব পাব। আৰু চৰকাৰে যিহেতু যিখিনি কাম কৰিব লাগে, চৰকাৰে কিন্তু বহুত কাম কৰি আছে, টকা ধাৰ্য কৰে। কিন্তু কিছুমান ঠিকাদাৰ আছে, ঠিকাদাৰে অকল ধন লোভাৰ কাৰণেহে তেখেতসকলে কাম কৰে। তেখেতসকলে যি ৰাইজৰ সুবিধাৰ কাৰণে যি পথ নিৰ্মাণ কৰে বা পথৰ পুনৰ নিৰ্মাণ বা ৰিপেয়াৰিং কৰে, ৰিপেয়াৰিঙৰ নামত কিন্তু তেখেতে এটা আভুৱা ভৰা এটা কাম কৰি টকাখিনি অধিকাংশ টকাই উঠাই লয়। এইটো আছিল লোক নিৰ্মাণ বিভাগৰ আৰু বিলাচীপাৰা ডিভিজনৰ আণ্ডাৰত আছিল। কিন্তু ইয়াতে আৰু এটা কথা ক'ব লাগিব, যে লোক নিৰ্মাণ বিভাগৰ বিষয়া বা ইঞ্জিনিয়াৰসকল আছে, তেখেতসকলে কিন্তু পৰিদৰ্শন নকৰে নেকি? যদি পৰিদৰ্শন কৰিল হয়, তেনেহ'লে কামবিলাক এনেকুৱা নহ'ল হয়। পৰিদৰ্শন নকৰাৰ কাৰণে হয়তো আজি এনেকুৱা পৰিস্থিতি হ'ব লগা হৈছে। আৰু যিটো ৰাস্তাৰ কাম একদম বেয়া হৈছে, সেই ৰাস্তাৰ আপোনালোকে চাওক, আপোনালোকে ওচৰতে ফায়াৰ ব্ৰিগেড অফিচ আছে, স্কুল কলেজ আছে, ব্লক অফিচ আছে, CDP অফিচ আছে, আৰু ইফালে বহুত কেইখন গাঁও আছে, বহুত মানুহ অহা যোৱা কৰে, বহুত গাড়ী অহা যোৱা কৰে। কিন্তু তথাপিতো এনেকুৱা এটা নিম্নমানৰ কাম হৈছে, যাৰ কাৰণে নেকি এতিয়া ৰাইজে এতিয়া ভাবি আছে যে পথটো দিনক দিনে খহি যাব নেকি, আগতকে আৰু বেয়াহে হ'ব নেকি। আমি চাপৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা এইটোৱে দাবী জনাইছোঁ, এই ৰাস্তাটোৰ উচিত তদন্ত হ'ব লাগে। এটা হয়, বহুত নিম্নমানৰ কাম হৈছে। কামটো হোৱা মোটামুটি আজি ২০ দিন ২৫ দিনমান হৈছে। চপৰা চুবুৰীকে মানে খহি পৰি আছে। মানে ঠিকাদাৰজন আছিল বিলাচীপাৰাৰ ইউচুফ আলী প্ৰামাণিক। বহুত নিম্নমানৰ কাম হৈছে। এইটো মানে কামটো আছে ৰিপেয়াৰিঙৰ কাম আছিল। এইটো আৰেচাৰৰ পৰা একদম বেতবাৰীলৈকে যোৱা ৰাস্তাটো একদম নিম্নমানৰ কাম হৈছে। ইয়াৰ মানে উচিত তদন্ত হ'ব লাগে। আমি চাপৰ আঞ্চলিক মানে ছাত্ৰ সন্থাৰ পৰা এইটোৱে দাবী জনাইছোঁ।